নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অকল গুৱাহাটীবাসী নহয়, গোটেই অসমবাসী। কালি আপোনালোকে গম পায় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী গুৱাহাটী পদাৰ্পণ কৰিব। এইটোক লৈ বহুত কৌতূহল আছে, উৎসাহ আছে। তো স্বাভাৱিকতে আমাৰো নিশ্চয় আছে। আমি যিবিলাকে চিন্তা কৰোঁ কথাবিলাকক লৈ চিন্তা আছে। তো কথা বতৰাটো এনেকুৱা হ'ল, তো তাৰমানে জুবিনৰ মৃত্যুৰ প্ৰায় 3 মাহ হ'বলৈ হৈছে এতিয়া। সেইটো সময়ত আমাৰ বিশ্বগুৰু 56 ইঞ্চিৰ বুকু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে। গম পাইছে ন? একদম পুৰা বিশ্বগুৰু আহি আছে, বৰ ডাঙৰ কথা। তো প্ৰথম হেৰি হ'লগৈ আপোনাৰ ৰাহুল গান্ধী জুবিনৰ সমাধি ক্ষেত্ৰত গৈ সেৱা আগবঢ়াইছিলে 28 দিন পিছত। মৃত্যুৰ 28 দিন পিছত আহিছিলে। 28 দিন পিছত কিয় আহিছে, মানে বিজেপিৰ খাই বৈ কাম নাই আৰু। 28 দিন পিছত কিয় আহিছে সেইটোক লৈ তেওঁলোকে মানে সমালোচনা কৰিছিলে। কিন্তু এতিয়া যিবিলাক প্ৰকৃত জুবিন অনুৰাগী, এই চব 2 নম্বৰীবিলাক নহয় দেই, মই ভণ্ড চণ্ড বুলি নকওঁ। 2 নম্বৰী অনুৰাগী নহয়, প্ৰকৃত যি অনুৰাগী, তেওঁলোকেতো একবাৰ চিন্তা কৰা উচিত যে এইটো কি খেলটো কি হৈ আছে। 28 দিন পিছত আহিলে, বিজেপি এইটোক সমালোচনা কৰিলে। আজি প্ৰায় 3 মাহ হ'বলৈ হৈছেই। তো কংগ্ৰেছ এতিয়ালৈকে কোনো এইটোক টিপ্পনী দিয়া নাই, কাৰণ কংগ্ৰেছৰ লিডাৰকেইটাও ভয় খায়। কি ক'ব আৰু, আধা এইফালে আধা কংগ্ৰেছৰ ফালে, উপায় নাই। সেইবিলাকক লৈ মই কথা নাপাতোঁ, কাৰণ আমি যিহেতু জুবিনৰ ওপৰত কনচেনট্ৰেশ্যন আছে, তাৰ ন্যায়ৰ ওপৰত কথাটো আছে, সেইকাৰণে আমি আমাৰ লাইনতে চিন্তা কৰি আছোঁ। কংগ্ৰেছে কি ভাবিছে, অখিলে কি ভাবিলে, লুৰিনে কি ভাবিলে, এইটো আমাৰ কোনো মতলব নাইকিয়া। কিন্তু এইটো এটা স্বাভাৱিক প্ৰশ্ন নহয়। বিশ্বগুৰু 56 ইঞ্চিৰ বুকু কি হ'ল? এতিয়া আমাৰ যোনটো কৌতূহলটো হ'লগৈ, কালি 20 তাৰিখে নৰেন্দ্ৰ মোদী মানে সাহস গোটাব পাৰিব নেকি যে জুবিনৰ, কাৰণ এতিয়ালৈকে যিবিলাক আমি প্ৰগ্ৰাম শুনি আছোঁ তাত চকুত পৰা নাই। আজি ধৰি লওক কংগ্ৰেছ পাৱাৰত আছে, খেলটো যদি উল্টা হ'লে হয়, তেতিয়াহ'লে কিন্তু তেওঁলোকে বিজেপিৰ আইটি চেল ইমানতে মানে ট্ৰল চল কৰা ষ্টাৰ্ট কৰি দিলে হয়। কিন্তু কংগ্ৰেছৰ আইটি চেলটো ষ্ট্ৰং নহয়। কংগ্ৰেছটো মানে সেইকেইটা অকৰাই আৰু সেইবিলাকক মানে হেৰি নহয়, তেওঁলোকে বিৰোধী হিচাপে উপযুক্ত পাৰ্টিয়ে নহয়, মানে দমে নাই কি ধৰণে তাহাঁতক কাউণ্টাৰ কৰিব লাগে। এতিয়া প্ৰায় 3 মাহ, এতিয়া সেইটোক লৈ আমাৰ এটা কৌতূহল আছে। তো এতিয়া চাব লাগিব যে কালি যে সঁচাকৈ তেওঁৰ 56 ইঞ্চিৰ বুকু আছে না বেলেগ কিবা, কালি ওলাই যাব। তেওঁৰ সাহস আছে নে নাই, কাৰণ মই বিচাৰিছোঁ যে তেওঁক একবাৰ কমচে কম সাহসটো দেখাওক যে সঁচাকৈ তেওঁৰ 56 ইঞ্চিৰ বুকু আছে। বিজেপিৰ মানে স্বনামধন্য নেতা সুব্ৰমণিয়াম স্বামী, মানে আজি এপিচোডটো কেলে কৰিছোঁ জানেনে? কাৰণ সুব্ৰমণিয়াম স্বামী তেওঁৰ ইণ্টাৰভিউত একদম খুব কেটাগৰি কৈছিলে, নৰেন্দ্ৰ মোদী সম্পৰ্কে সুধিছে 56 ইঞ্চি, তো তেতিয়া কৈছে যে হয়তো মহাডৰপক ইনচান হে। একদম ডাইৰেক্ট নৰেন্দ্ৰ মোদীৰ কথা কৈছে। কোনে কৈছে জানে নে নাই? আজি সেইটো ৰাহুল গান্ধী কোৱা হ'লে, আপুনি মই কোৱা হ'লে জেলত থাকিলোঁ হয়। সুব্ৰমণিয়াম স্বামী সুপ্ৰিম কোৰ্টৰ ছুপাৰ ডুপাৰ হিট একজন ছাকচেছফুল লয়াৰ, আৰু তেওঁৰ আন্তৰ্জাতিক খ্যাতি আছে। তেখেতে কেটাগৰিকেলি কৈছে এইটো ডৰপক হে মোদী। তো এতিয়া মোদীৰ অগ্নি পৰীক্ষা। তো গতিকে তেওঁ যে ডৰপক নহয়, এইটো আমি অসমবাসী অলপ চাব বিচাৰি আছোঁ। কি প্ৰগ্ৰামত আহিছে তেওঁ? তেওঁৰ প্ৰগ্ৰাম হ'ল যে এই আমাৰ যে গুৱাহাটী বিমানবন্দৰ বুলি কৈ লাভ নাই, আদানী বিমানবন্দৰ বুলি কওক ন, ইমান কেলে কষ্ট পায় ক'বলৈ কেটাগৰি। তেওঁৰ যে ঘনিষ্ঠ মিত্ৰ, আপোনালোকক এনেহে মিত্ৰ বুলি কৈ থাকে, মিত্ৰ কৰি ভাষণটো দিয়ে। কোনো মিত্ৰ নহয়, অকল আদানী আম্বানী আৰু ৰামদেৱ বাবাই তেওঁৰ মিত্ৰ। এই মিত্ৰৰ এয়াৰপৰ্টত কিবা এটা কৰিবলৈ আহিব, কথাটো সেইটোৱে। তো মানে আপোনালোকে জানে যে জুবিনৰ মানে মই প্ৰায় সপোন দেখিয়ে থাকোঁ। তেতিয়া কালি যোনটো মই সপোন দেখিলোঁ, আমাৰ যেতিয়া কথোপকথন হৈছে, সি সঁচাকৈ তাত আহি পাবনে নাই? মোক ডাইৰেক্ট কৈছে নাই, সি ঘণ্টা তাৰ দমে নাই, সি আহিবই নোৱাৰে ইয়াত। আৰু ঠিক
মানে জুবিনৰ যে ঘেণ্টা বুলি কৈ থাকে ন, এই ঘেণ্টাটো কালি মানে সঁচাকৈ ঘেণ্টা হয় নেকি এইটো আমি তাৰ কাৰণে কিন্তু বাট চাই আছোঁ। তো গতিকে আৰু এটা প্ৰব্লেম হ'ল যে হিমন্ত বিশ্ব শৰ্মা কৈ আছে যে এইটো নাকি একেবাৰে মানে নন অফিচিয়েল এটা প্ৰগ্ৰাম। ভাল কথা, কোনো প্ৰব্লেম নাই, নন অফিচিয়েল প্ৰগ্ৰাম। তো নন অফিচিয়েল প্ৰগ্ৰামটো কি? মূল প্ৰগ্ৰামটো আপোনাৰ হেৰি তো এয়াৰপৰ্ট কিবা কিবি। তো নন অফিচিয়েল যদি প্ৰগ্ৰাম হয় তেতিয়াহ'লে যদি তেখেতৰ মানে 56 ইঞ্চি বুকু আছে তেতিয়াহ'লে অহা 20 আৰু 21 তাৰিখত যিবিলাক সমাৱেশ হ'ব, যি সভা হ'ব, সেইটো সভাত মোদীয়ে বিৰোধীক আক্ৰমণ কৰাকে এটা শব্দও ক'ব নোৱাৰিব। আৰু সেইটো কোৱা মানে এইটো প্ৰপাগাণ্ডা। মানে মোৰ কথাটো হ'ল যেতিয়া আপুনি ইলেকশ্যন কেম্পেইনিঙৰ কাৰণে আহিব তেতিয়া আপোনালোকে বিজেপিৰ ফাণ্ডৰ পইচা ইউজ কৰক, আমি তাত ক'বলৈ একো নাই। কিন্তু যেতিয়া আপুনি চৰকাৰী ভ্ৰমণত আহিব আমাৰ টেক্স পেয়াৰৰ টকাত আৰু আহি কিবা কিবি আপোনাৰ কংগ্ৰেছক নেহেৰুক চবক গালি পাৰি থাকিব, তো সেইটো কাৰণত আমি টেক্স দিয়া নাই নহয়। আপোনাক কাম কৰাৰ কাৰণে টেক্স দিয়া হৈছে, আপুনি কাম কৰক। চবেই লুটি আছে, সাধাৰণ মানুহ বৰবাদ হৈ আছে। কাৰবাৰটো কি হৈছে আপোনাৰ? তো গতিকে আমি চাম অহাকালি ঐতিহাসিক এই যে 20 ডিচেম্বৰ 2025 গোটেই বিশ্বই চাব বিচাৰিছে। বহু NRI দিনটোৰ কাৰণে অপেক্ষা কৰি আছে যে সঁচাকৈ তাত গৈ পাব পাৰে নে নহয়। কাৰণ তেওঁ মানে হয়তো লাগিলে বেলেগক লগ ধৰিব, কিন্তু তাত মানে মানে মই ক'লোঁ নহয় মাজত এটা এপিছডো কৰিছিলোঁ যে জুবিনৰ ভূতে বিজেপিক খেদি আছে। আৰু এইটো সঁচা না মিছা? আৰু পৃথিৱীৰ আটাইতকৈ বৃহত্তম প্ৰাণী মানে ৰাজনৈতিক দল, পৃথিৱীৰ বা ইণ্ডিয়াৰ আটাইতকৈ মানে পলিটিকেল ফাণ্ড থকা বিজেপি আৰু আহি আছে ক'ত? ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যলৈ। তো গতিকে কালি পাৱাৰফুল আৰু দম ভয় চব কথাবিলাক একদম জল পটপট হৈ যাব। চাম। এই আমি চ্যালেঞ্জ, কোনো বেলেগ কাণ্ট্ৰি নহয়, চাইনা ফাইনা নহয়, ৰঞ্জন চৌধুৰী ডাইৰেক্ট প্ৰত্যাহ্বান জনাইছে নৰেন্দ্ৰ মোদীক যে যদি আপোনাৰ হিম্মত আছে তেতিয়াহ'লে আপুনি কালি জুবিন সমাধি ক্ষেত্ৰত গৈ এবাৰ কমচে কম ভাওনাটো গোটেই ইণ্ডিয়াত গোটেই ৱৰ্ল্ডত কৰি আছে, একবাৰ লাগিলে ভাওনাটো কৰক, ভাওনাই হওক বাৰু, সেইটোৰ নামত গৈ আপুনি একবাৰ শ্ৰদ্ধাঞ্জলি দিয়ক। ভিডিঅ' ভাল লাগিব লাগে, যিবিলাক জুবিন অনুৰাগী তেওঁলোকে নিশ্চিতভাৱে ভাল পাব। আৰু তেওঁলোকে সেইটো মেক্সিমামৰ পৰা মেক্সিমাম এইটো শ্বেয়াৰ কৰক, কমেণ্টছ কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।